Hello guys, welcome to my YouTube channel Learning with Pitu. আজি মই যেহেতু মেট্ৰিক পৰীক্ষাৰ যি 2026 বৰ্ষৰ যিখন গণিতৰ প্ৰশ্ন কাকত আলোচনা অনুষ্ঠিত হৈ গৈছিল তাৰ মই আজি এনসাৰ কিটো ক'বলৈ লৈ আছো যেহেতু মই সি সিৰিজ টু এনসাৰ কি ক'বলৈ লো গতিকে তোমালোকে চাই লবা আৰু কিমান কোনে কিমান নম্বৰ পাইছা কমেন্ট বক্সত কমেন্ট কৰি জনাবা এতিয়া মই যেটো প্ৰথম প্ৰশ্নটো আগবঢ়াইছিলো তলৰ কোনটো দ্বিঘাত সমীকৰণৰ বাস্তৱ মূল দিয়ে আৰু দ্বিঘাত সমীকৰণৰ পৰা আহিছিল এটো কেৱল 2 নম্বৰটো যেটো কাৰেক্ট এনসাৰ 2 নম্বৰ প্ৰশ্নটো চাই লবা তলৰ কোনটো সমান্তৰ প্ৰগতিৰ পৰা আহিছিল সমান্তৰ প্ৰগতিৰ কাৰেক্ট এনসাৰটো হৈছে বি যেটো চিত্ৰৰ x মান আহিছিল ত্ৰিভুজ আহিছিল এটো 50 ডিগ্ৰী হয় অপচন ডি টু কাৰেক্ট এনসাৰ 4 নম্বৰ যেটো প্ৰশ্ন আছিল mn আৰু দুটা ধনাত্মক অখণ্ড সংখ্যাৰ ইয়াৰ কাৰেক্ট এনসাৰ হৈছে বি p টু দি পাৱাৰ 4 q টু দি পাৱাৰ 5 এটা ৰৈখিক বহুপদ px - q শূন্য হ'ব এটো c2 হ'ব p / q হয় যেটো 6 নম্বৰ কোৱেশ্চন আছিল সেই 6 নম্বৰ কোৱেশ্চনৰ কাৰেক্ট এনসাৰ হৈছে 13.5 cm যেটো 7 নম্বৰ প্ৰশ্ন আছিল হেতু 31.4 cm হয় যেটো 8 নম্বৰ প্ৰশ্ন আছিল যদি pa ইকুৱেল কোনো বাস্তৱ ঘটনাৰ সম্ভাৱিতাৰ পৰা আহিছিল probability এটো কাৰেক্ট এনসাৰ হৈছে d 0 এটো চাই লব d নম্বৰটো 9 নম্বৰটো আছিল এইটা বিন্দু কেইটা আছিল শীৰ্ষ বিন্দু 0060 c এটোৰ কাৰেক্ট এনসাৰ হ'ব d2 ab greater than ac greater than bc হয় আচ্ছা যেটো আছিল এটো ত্ৰিকোণমিতি পৰা আহিছিল ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব b 7/√113 এটো 11 নম্বৰ আছিল এটো বিতৰ পৰা আহিছিল ইয়াৰ কাৰেক্ট এনসাৰ হ'ব d 5 cm যেটো 12 নম্বৰ প্ৰশ্ন আছিল এটো কাৰেক্ট এনসাৰটো আমি সকলো দেখিছো উক্তি a আৰু r দুইটাই শুদ্ধ ব্যাখ্যা হয় এইটো কাৰেক্ট এনসাৰ যেটো 13 নম্বৰ এটো আছিল কোণৰ আছিল ইয়াৰ কাৰেক্ট এনসাৰ হ'ব c2 তোমালোকে মিলাই চাই লব যেটো 14 নম্বৰ কাৰেক্ট আছিল হেতু kx - 5y = 2 এটোৰ আহিছে কাৰেক্ট এনসাৰ d2 - 15 এটো 15 নম্বৰ কাৰেক্ট এনসাৰ আছিল 4 এটো 22 যেটো 16 নম্বৰ প্ৰশ্ন আছিল এটো কাৰেক্ট এনসাৰ হ'ব আলফা বিটা বহুপদৰ এটো কাৰেক্ট এনসাৰ হ'ব p + q - r / q c এটো p - q + r / q p এটো d টু কাৰেক্ট এনসাৰ যেটো 17 নম্বৰ প্ৰশ্ন আছিল 17 নম্বৰ প্ৰশ্নটোৰ কাৰেক্ট এনসাৰ a আৰু 2 সংগত হ'ব যেটো 18 নম্বৰ কাৰেক্ট এনসাৰ এটো কাৰেক্ট এনসাৰ হ'ব b2 চাই লব যেটো 19 নম্বৰ আছিল 3087 আটাইতকৈ কি সংখ্যা পূৰণ কৰিলে এটো কাৰেক্ট এনসাৰ যেটো 20 নম্বৰ কাৰেক্ট এনসাৰ আছিল অপৰিমেয় সংখ্যা নহয় দিছিল √3 - এটো হয় c টু কাৰেক্ট এনসাৰ যেটো 21 নম্বৰ আছিল ইয়াৰ কাৰেক্ট এনসাৰটো মধ্যবিন্দুৰ স্থানাংক হ'ব 4+1 6 2 8 তাক 2 এ হন কৰিলে 4 হয় দিছিল এটো 3 পাই এগলা থাকিলে 2 হে কৰিলে এনেকৈ ওলাই যায় অংকটো 22 হয় sin থিটা এটো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব c2 7/18 যেটো 23 হয় এটো কাৰেক্ট এনসাৰ হ'ব a 1 আৰু iv2 হ'ব তাৰপিছত যেটো 24 নম্বৰ প্ৰশ্ন আছে কাৰেক্ট এনসাৰটো হ'ব d a + n - 1 * p যে 25 নম্বৰ প্ৰশ্ন হয় এটো হৈছে এৰ অনুৰূপ কোনবোৰ সমান c ইজ কাৰেক্ট এনসাৰ 26 নম্বৰ হেটো 6 একক হয় b টু কাৰেক্ট 27 নম্বৰ আছে মধ্যমা এটো 9 হয় যেটো 28 হয় ই সম্ভাৱিতাৰ ই 0.89 হয় c ইজ কাৰেক্ট এনসাৰ যেটো 29 নম্বৰ প্ৰশ্ন আছে ইয়াৰ কাৰেক্ট এনসাৰ আপোনালোকে চাই লব d টু কাৰেক্ট এনসাৰ 6 1 3 4 2 5 এটো হয় 30 নম্বৰ কাৰেক্ট এনসাৰ হয় এটো d 14 cm হয় 31 নম্বৰটো হৈছে উক্তি a যুক্তি r দুইটা সত্য কিন্তু শুদ্ধ ব্যাখ্যা নহয় এটো b কাৰেক্ট এনসাৰ হয় যেটো 32 নম্বৰ হয় এটো কাৰেক্ট এনসাৰ a যেটো 33 নম্বৰ হয় হেতু কাৰেক্ট এনসাৰ c যেটো 34 নম্বৰ প্ৰশ্ন আছিল হেতুৰ কাৰেক্ট এনসাৰ টুৱাইস n হয় a2 যেটো 35 নম্বৰ প্ৰশ্ন আছিল এটো কাৰেক্ট এনসাৰ আমি দেখা পাইছো শুদ্ধ কিন্তু অশুদ্ধ 2 নম্বৰটো অশুদ্ধ এটো মানে d ইজ কাৰেক্ট এনসাৰ 36 নম্বৰ কোৱেশ্চনটোৰ কাৰেক্ট এনসাৰ হ'ব 2,0 c ইজ কাৰেক্ট এনসাৰ 37 নম্বৰ প্ৰশ্নৰ কাৰেক্ট এনসাৰ হ'ব a2 a শুদ্ধ কিন্তু b অশুদ্ধ 38 নম্বৰ প্ৰশ্নৰ কাৰেক্ট এনসাৰ হ'ব b2 a সত্য কিন্তু r অসত্য যেটো 39 নম্বৰ প্ৰশ্ন আছিল এটো কাৰেক্ট এনসাৰ হ'ব b2 4x - 6y = 15 যেটো 40 নম্বৰ প্ৰশ্ন আছিল এটো কাৰেক্ট এনসাৰ হ'ব b2 √2, √15 যেটো 41 নম্বৰ প্ৰশ্নৰ কাৰেক্ট এনসাৰ হ'ব 55 - 70 মানে যেটো আটাইতকৈ বেছি ফ্ৰিকুৱেন্সি ডাঙৰ হেতুৱে হয় এটো 8 নম্বৰটো আছে যেটো 42 নম্বৰ প্ৰশ্ন আছে এটো কাৰেক্ট এনসাৰ হ'ব b2 a অশুদ্ধ কিন্তু b শুদ্ধ b কাৰেক্ট এনসাৰ 43 নম্বৰ প্ৰশ্নৰ কাৰেক্ট এনসাৰটো হ'ব 1 + x - y a ইজ কাৰেক্ট এনসাৰ যেটো 44 নম্বৰ প্ৰশ্ন আছে 44 নম্বৰ বিতকলা কালি এটো বহুত উজু দিছে এটো c2 কাৰেক্ট এনসাৰ a 1,42 যেটো 45 নম্বৰ প্ৰশ্ন আছিল এটোৰ কাৰেক্ট এনসাৰ হ'ব 25:4 আৰু বেছিকৈ ডিসকাস নকৰো এইখিনি আছিল c নম্বৰ সেটৰ প্ৰশ্নৰ এনসাৰ কি আপোনালোকে যদি ভিডিওটো চাই ভাল পায় ভিডিওটো লাইক কৰক চেনেলটো নতুনকৈ যদি আছে চেনেলটো সাবস্ক্ৰাইব কৰক।